নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ কোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো যে আমি নিজৰ জন্ম তাৰিখটো চাই কিদৰে আমি গম পাম যে আমাৰ জীৱনত ধনযোগ আছে নে নাই আমাৰ জন্ম তাৰিখত কোন কেটা সংখ্যা থাকিলে আমাৰ ধনযোগ উৎপন্ন হয় সংখ্যা তত্ত্ব অনুসৰি 1 ৰ পৰা 9 লৈকে যিকেটা সংখ্যা আছে প্ৰত্যেকটো সংখ্যাৰ লগত এটা গ্ৰহ জড়িত হৈ আছে সেই গ্ৰহ কেটা হৈছে 1 ৰ লগত সূৰ্য 2 ৰ লগত চন্দ্ৰমা 3 ৰ লগত বৃহস্পতি 4 ৰ লগত ৰাহু 5 ৰ লগত বুধ 6 ৰ লগত শুক্ৰ 7 ৰ লগত কেতু 8 ৰ লগত শনি আৰু 9 ৰ লগত মংগল জড়িত হৈ আছে গতিকে আমাৰ জন্ম তাৰিখটো ঈশ্বৰৰ এক প্ৰকাৰ আমাৰ প্ৰতি আশীৰ্বাদ কিন্তু সকলো জন্ম তাৰিখত সকলো কেটা সংখ্যা কেতিয়াও নাথাকে সকলোৰ কিছুমান সংখ্যা মিসিং থাকে কিছুমান সংখ্যাত ৰিপিট হয় বন্ধুসকল তাৰোপৰি জন্ম তাৰিখটোক লৈ আমি নিজৰ ভাগ্যাংকৰ মূলাংক উলিয়াই ল'ব পাৰো বন্ধুসকল ভাগ্যাংকৰ মূলাংক কেনেকৈ উলিয়াব লাগে মই আগতে কৈছিলো যদি আমি কোনোবা এটা মাহৰ ধৰি লওক আমি আগষ্ট মাহৰ 1 তাৰিখে জন্ম হৈছো গতিকে আমাৰ মূলাংক হ'ব 1 কিন্তু যদি আমি আগষ্ট মাহৰ 19 তাৰিখে জন্ম হওঁ বা 28 তাৰিখৰ জন্ম হওঁ তেতিয়াও আমাৰ মূলাংক একেই হ'ব কি হ'ব বন্ধুসকল সেই তাৰিখটো যদি আমি দুইটা সংখ্যা যোগ কৰি দিও ধৰি লওক 2 ৰ লগত 8 যোগ কৰিলে 10 হ'ব কিন্তু সংখ্যা তত্ত্বত কেৱল সিঙ্গল ডিজিট লোৱা হয় গতিকে আমি কেৱল এক সংখ্যাটোকে ৰাখিম আৰু হেয়া হৈছে আমাৰ মূলাংক আৰু ভাগ্যাংক কেনেকৈ উলিয়াব লাগে বন্ধুসকল আগতে মই কৈছিলো ধৰি লওক কাৰোবাৰ জন্ম 10 আগষ্ট 2001 চনত হৈছিল তেওঁৰ গোটেই সংখ্যাকেইটা যদি যোগ কৰো ধৰি লওক 2 ৰ লগত 1 যোগ কৰিলো 3 হ'ল 3 ৰ লগত 8 যোগ কৰিলো 11 হ'ল 11 ৰ লগত আকৌ 1 যোগ কৰিলো তেতিয়া টোটাল হ'ল 12 আৰু 12 যদি আমি সিঙ্গল ডিজিট কৰো তেতিয়া তাৰ টোটাল ওলাব 2 1 3 অৰ্থাৎ সেই ব্যক্তিজনৰ ভাগ্যাংক হৈছে 3 আৰু মূলাংক হৈছে 1 এইদৰে ভাগ্যাংক আৰু মূলাংক নিৰূপণ কৰা হয় বন্ধুসকল যদি আপোনালোকৰ জন্ম তাৰিখত এই তিনিটা সংখ্যা একেলগে আছে ভাগ্যাংক হিচাপে আহিছে বা মূলাংক হিচাপে আহিছে হেতু লগত কোনো কথা নাই এই তিনিটা সংখ্যা আছে 4 5 আৰু 6 তেতিয়া আপুনি এজন ধনবান ব্যক্তিত পৰিণত হ'ব আপুনি নিজৰ ক্যাৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাবই পাৰিব আপুনি এজন বিখ্যাত ব্যক্তিত পৰিণত হ'ব লগতে আপোনাৰ ওচৰত যথেষ্ট পৰিমাণৰ ধনৰ ভাণ্ডাৰ থাকিব যদি আপোনালোকৰ জন্ম তাৰিখত এই 4 5 আৰু 6 সংখ্যাটো থাকে আৰু বন্ধুসকল যিসকল ব্যক্তি এই 4 5 সংখ্যা তিনিটা সংখ্যা যদি জন্ম তাৰিখত ৰিপিট হয় তেন্তে সেইজন ব্যক্তি বিলিয়নাৰ কৰোড়পতি পৰ্যন্ত হ'ব পাৰে যদি আপোনালোকৰ যেটো জন্ম তাৰিখ তাত 44 55 66 এইদৰে তিনিটা সংখ্যা ডাবল ৰূপত থাকে তেন্তে আপুনি বিলিয়নাৰ হ'ব পাৰে এই বন্ধুসকল কিয় এই তিনিটা সংখ্যাকে ধনযোগৰ লগত ৰিলেট কৰি চোৱা হয় তাৰো কিছুমান কথা আছে বন্ধুসকল 4 সংখ্যাটো হৈছে ৰাহু হৈছে আপোনাৰ ব্ৰেইন আপোনাৰ বুদ্ধি আপোনাৰ চেষ্টা আপোনাৰ কৰ্ম যদি আপোনাৰ সঠিক দিশত সঠিক চেষ্টা আপুনি সঠিক সময়ত কৰে নিশ্চয় আপোনাৰ কাৰ্যত আপুনি সফল হয় দ্বিতীয়তে 5 সংখ্যাটো হৈছে বুধৰ সংখ্যা বুধ হৈছে জ্ঞান আমাৰ বুদ্ধি আমাৰ স্মৃতি শক্তি যি আমাক কত কেনেকৈ পইচা ইনভেষ্ট কৰিব লাগে কেনেকৈ আমি নিজৰ ধন মাল্টিপল কৰিব লাগে তাৰ বিষয়ে জ্ঞান দিয়ে তাৰ পিছতে 6 সংখ্যাটো হৈছে শুক্ৰ যি আমাক লাক্সাৰিয়াছ লাইফ প্ৰদান কৰে বিলাসিতা প্ৰদান কৰে ধন প্ৰদান কৰে ভাল গাড়ী ভাল ঘৰ ইত্যাদি বিলাক প্ৰদান কৰে গতিকে যদি আপোনাৰ জন্ম তাৰিখত এই তিনিটা সংখ্যা আছে 4 5 আৰু 6 তেন্তে আপুনি যদি সঠিক দিশত সঠিক চেষ্টা কৰে নিশ্চয় আপুনি এজন ধনী ব্যক্তি হ'ব পাৰে সংখ্যা তত্ত্ব অনুসৰি এটো হৈছে জন্ম তাৰিখত থকা ধনযোগ 4 5 আৰু 6 আৰু যদি এই তিনিটা সংখ্যা ৰিপিট হৈ আহে অৰ্থাৎ 44 55 66 আহে তেন্তে আপুনি বিলিয়নাৰ পৰ্যন্ত হ'ব পাৰে কিন্তু বন্ধুসকল ইয়াতে এটা কথা মই আপোনালোকক কৈ থওঁ যে সদায় সংখ্যা তত্ত্বত ইংৰাজী জন্ম তাৰিখটোকে লোৱা হয় কেতিয়াও অসমীয়া জন্ম তাৰিখটো সংখ্যা তত্ত্বক চোৱা নহয় সদায় ইংৰাজী জন্ম তাৰিখটোকে সংখ্যা তত্ত্বত চোৱা হয় তাৰোপৰি আপোনাৰ জন্ম তাৰিখটো সম্পৰ্কে আপোনাৰ প্ৰেডিকচন দিবলৈ হলে আপোনাৰ জন্ম তাৰিখটো সঠিক হোৱাৰ প্ৰয়োজনীয়তা আছে অন্যথা প্ৰেডিকচন ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে সদায় নিজৰ অৰিজিনাল জন্ম তাৰিখটোক লৈ পেলাই সংখ্যা তত্ত্বত
বিভিন্ন ধৰণৰ প্ৰিডিকশ্যন কৰা হয়, উপায় দিয়া হয়। তাৰোপৰি বন্ধুসকল বহুতে এইটোও কয় যে আমাৰ জন্ম তাৰিখত 4, 5, 6 এই 3টা সংখ্যা আছে, তথাপিতো আপোনাৰ আমাৰ হাতত ধন টকা পইচা একো নাই, কেৰিয়াৰত ছাকচেছ নাই। তাৰ মুখ্য কাৰণটো হ'ল বন্ধুসকল যে আপোনাৰ নামটো নিশ্চয় আপোনাৰ ডেট অফ বাৰ্থৰ লগত মিছমেচ হৈ আছে। বিশেষকৈ যিসকল ব্যক্তিৰ জন্ম তাৰিখৰ লগত নিজৰ নামটো মেটচ হৈ নাথাকে, তেওঁলোকৰ জন্ম তাৰিখত বিভিন্ন ধৰণৰ ৰাজযোগ থকাৰ পিছতো, ধনযোগ থকাৰ পিছতো তেওঁলোকে কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰত, ধন টকা পইচাৰ ক্ষেত্ৰত পিছ পৰি ৰ'ব লগাত পৰে। গতিকে বন্ধুসকল সদায় আমি নিজৰ জন্ম তাৰিখৰ লগত আমাৰ নামটো মেটচ কৰি ল'ব লাগে, আৰু সেইটোকে কোৱা হয় নেম কাৰেকশ্যন। আৰু এই প্ৰয়োগটো বহুতো ভাল ভাল ডাঙৰ ডাঙৰ বিজনেছমেন, বহুতো আৰ্টিষ্ট, এক্টৰ, ছিংগাৰ সকলোৱে ফ'ল' কৰে। আপোনালোকে নিশ্চয় মন কৰিছে চাগে বহুতে নিজৰ নামটোৰ আগত এ এটা লগাই দিয়ে, আই এটা বেছিকৈ লগাই দিয়ে, টি এটা লগাই দিয়ে। এইবোৰ কিয় কৰে? ইয়াৰ মুখ্য কাৰণ হৈছে আপোনাৰ নিজৰ নামটো বেলেঞ্চ কৰা। আৰু যদি আপোনাৰ ডেট অফ বাৰ্থৰ লগত নিজৰ নামটো মেটচ হৈ থাকে, আপোনাৰ জন্ম তাৰিখত এই ধৰণৰ ৰাজযোগ থাকে, ধনযোগ থাকে, তেন্তে আপোনাৰ জীৱনত নিশ্চয় উন্নতি লাভ হয়, আপুনি আপোনাৰ জীৱনটো ভালদৰে উপভোগ কৰিব পাৰে। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ জন্ম তাৰিখত কোন 3টা সংখ্যাই আমাক ধন লাভ কৰাত সহায় কৰে, আৰু কোন 3টা সংখ্যা আমাৰ জন্ম তাৰিখত ৰিপিট হৈ আহিলে, ডাবুল হৈ আহিলে আমাৰ ধন বৃদ্ধি কৰাত, আমাক কেৰিয়াৰৰ উচ্চতম পৰ্যায়লৈকে লৈ যোৱাত সহায় কৰে। সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।